আমি ইয়াতে পিঠা কিনিব গৈছিলোঁ। মই আছিলোঁ, মোৰ ফেমিলি আছে। ঈদৰ বজাৰ কাৰণে ঈদৰ বজাৰ কাৰণে পিঠা কিনিব, পিঠা মাৰ্কেট লাগে। মই মোৰ ফেমিলি আছে। থাকোঁতে আমি কিনি আছোঁ আৰু সি এনেকৈ পিঠা খানা আছোঁ। আহি কিনে ইটা যে ইটা ভাঙা ইটা যি এনেকৈ মাৰিছে ইয়াতে, জাগাটো অলপ ডাউন টাইপ জেগা, অলপ ডাউন টাইপ জেগা এনেকৈ মাৰিছে। মাৰাৰ পিছত এইখিনি যে পূৰা ফাটি এনেকৈ ধৰিছে মানুহটো, এনেকৈ ধৰিছে। মই যে ঠেকাকৈ মাৰিছোঁ ভিতৰত গাঁও দেখা পাওঁ নাই, তেজ ঘৰ গ'লে বৈ আছে, পূৰা তেজ ঘৰ গ'লে বহি আছে, তেজ বুজিছে। আৰু সেই মানুহটো আকৌ মাৰিব হৈছে আৰু তাৰ ভাই ককাইকেইটা ৰাস্তাৰ ওচৰত খাৰা চাই আছে। আৰু এটা মানুহে এতিয়া মোৰ ফেমিলি মই লৈ গৈছোঁ। আব্দুল আলী নামৰ মানুহজনৰ পৰা মাৰিছে। আমি নাজানো এতিয়া ঘৰুৱা কিবা মেটাৰ ইহঁতৰ, আমি এইবিলাক বিশেষকৈ নাজানো। কিন্তু এইটো সময়ত মাৰাটো দুখীয়া আৰু গাঁৱৰ এটা মানুহে হেল্প কৰা নাই। হেল্ল', গাঁৱৰ এটা মানুহ হেল্প কৰা মানুহজন হাফুলা হয়। কি নাম? একৰাম। আৰু যোনে মাৰিছে তেখেত কোন হয়? যোনে মাৰিছে তাৰ নামটো কি আছিল? আব্দুল আলী। আব্দুল আলী। তেখেত ক'ৰ হয়? তেখেত কপালকাটাৰে হয়। থানাত আপোনালোকে জনাইছে? থানাত আমি জনাইছোঁ। আমি মেডিকেল কৰাইছোঁ। মেডিকেল কৰাৰ পিছত মেডিকেল ৰেফাৰ দিছে GMC। চিলাই বৰ্তমানে কৈছে 3টা চিলাই। এতিয়া ব্লাড বহুতখিনি গৈছে, কমচে কম 300-400 ml ব্লাড গৈছে। এতিয়া লিখি দিছে ব্লাডৰ কাৰণে GMC যাব লাগিব। বিশেষকৈ আঘাত কোনখিনি জেগাত পাইছে? পিছফালে দেখা পাইছে। মানুহজনক ধৰিছে নেকি? পুলিচে মানুহজনক আটক কৰিছে নেকি? এতিয়া পুলিচ গৈছে, এইফালে মানুহজনক আটক কৰিছে নাজানো। আমিতো ইয়াতে এতিয়া জাষ্ট আমাৰ স্কুলৰ পৰা আহিছোঁ, ডিষ্ট্ৰিক্ট মেডিকেলৰ পৰা চাবমিট। কি বিচাৰিছে এতিয়া আপোনালোকে? আমি কি বিচাৰিছোঁ, আমাৰ এইটো মানে ন্যায়টো লাগে আৰু এইটো প্ৰথম বুলি নহয়, আগতো বহুত কাজিয়া কৰিছে, বহুত হেৰি গালাগালি কৰিছে, বহুত মাছৰ পৰা মাৰিব গৈছে। মাজত এবাৰ গৈছিলে, বেলেগ এজন আমাৰ দাদাৰ লগৰ মানুহকো মাৰিছে। এজন মোৰ দাদা যোনজনক মাৰিছে, ডাঙৰ দাদা হয়। আগতো বহুত কিবা কিবি কৰিছে, তাৰমানে বহুত এনেকৈ কৰিয়ে থাকে। মানে মদ খাই কেনে মানুহজনে বহুত উৎপাত কৰে মুঠতে। কি বিচাৰিছে এতিয়া আমাক বাছ আমাৰ দাদাক মাৰিছে, আমাক ন্যায়টো লাগে, বাছ সেইখিনি লাগে, বেলেগ একো নালাগে। মাতাটা হেতি কিনে হবো, মুখটা হেতি কিনে।